সুখবৰ 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 মৰমৰ কৃষক বন্ধুসকললৈ এটি সুখবৰ আপোনালোকৰ পৰিচিত ইনভেক্টা এগ্ৰিটেক ইণ্ডিয়া প্ৰাইভেট লিমিটেড কোম্পানীয়ে লৈ আহিছে অতি উন্নত জাতৰ হাইব্ৰিড মাকৈ বীজ শিৱম 33X55 শিৱম 33X55 শিৱম 33X55 খৰচিনবাক লগি হাতত কিতাপ লং ও দিনে ৰাতি কেংকে খাইছা খেমথে কৰা খেতি ভাই হাত খেমথে কৰা খেতি ও পাঞ্জাব দেশৰ উদাহৰণ আমি ল'বা নৰো নেকিয়া হয়া খেতি কৰবাক লগি কান্ধত নাঙা লং আহয়া খৰচিনবাক লগি হাতত কিতাপ লং কৃষক বন্ধুসকল আপোনালোকে যদি ইনভেক্টা শিৱম ব্ৰেণ্ড চিডছ কোম্পানীৰ পৰা মাকৈ বীজ ৰোপণ কৰে তেন্তে জীৱনত আৰু কেতিয়াও অন্য বীজৰ কথা ভাবিব নালাগে কিয়নো ইনভেক্টা শিৱম ব্ৰেণ্ড চিডছ কোম্পানীৰ মাকৈ বীজ ৰোপণ কৰিলে প্ৰতি বিঘা 15ৰ পৰা 20 কুইণ্টেল ফলন লাভ কৰিব মাকৈৰ প্ৰতিটো দানাৰ ৰং ৰঙা আৰু উজ্জ্বল হয় নাই জাঙুৰ খাই পলয়ৰা বুলব শাসনো তিৰি চলিয়া ও আপা আপি একেলগে মিলি জুলিয়া ও কৈঠা পাৰুৱা চকু মেলিছা ও জাকে জাকে জেউৰা ভাঙি খাবাইছি ধান ঐ হুলা বালিয়ান হেলা এৰি জাতি তোক বান্ধু পেৰি পেৰিয়া হয়া খেতি কৰবাক লগি কান্ধত নাঙা মনত ৰাখিব কৃষক বন্ধুসকল বীজ ৰোপণৰ সময়সীমা হ'ল ছেপ্টেম্বৰ মাহৰ পৰা ডিচেম্বৰ মাহলৈকে উপযুক্ত শিৱম মাকৈ বীজৰ বৈশিষ্ট্য হ'ল ই সকলো ধৰণৰ মাটিৰ বাবে উপযোগী প্ৰতিটো মাকৈ সমান আৰু দানাৰে ভৰপূৰ হোৱাৰ বাবে অধিক ফলন পোৱা যায় শিপা মজবুত হোৱাৰ বাবে কোনো ধৰণৰ ক্ষতিসাধন নহয় কৃষক বন্ধুসকল নামটো আকৌ এবাৰ কৈছোঁ শিৱম 33X55 শিৱম 33X55 শিৱম 33X55 যদিহে আছে জ্ঞান তেহে ৰব অসমীয়াৰ সন্মান হয়া খেতি কৰবাক লগি কান্ধত নাঙা লং আহয়া খৰচিনবাক লগি হাতত কিতাপ লং আহয়া খেতি কৰবাক লগি কান্ধত নাঙা লং আহয়া খৰচিনবাক লগি হাতত কিতাপ লং পলম নকৰিব বন্ধুসকল আজিয়েই আপোনাৰ ওচৰত থকা বীজ ভাণ্ডাৰৰ পৰা বীজ সংগ্ৰহ কৰক ধন্যবাদ